যোৱা 5 দিনৰ ভিতৰত বৰ্তমানৰ স্থিতিত কোনো সলনি নাই, কোনো পৰিৱৰ্তন নাই। মানুহবোৰ আজি ইয়াৰ স্থানীয় মানুহবোৰ আজি শিবিৰত থাকিবলৈ হৈছে। 5 দিনৰ পৰা ইমান বিশাল বা ইমান জোৰকৈ যে এই চাউণ্ডটো ওলাইছে, ইয়াৰ লৈ বহুতৰ BP বাঢ়িছে, ব্লাড প্ৰেছাৰ বাঢ়িছে। যি ধৰণৰ প্ৰদূষণ আমি ইয়াত অনুভৱ কৰিছোঁ, বহুতৰ আজি এষ্টামা উশাহ লওঁতে তেওঁলোকৰ সমস্যা হৈছে। যি কেমিকেল আজি বাতাবৰণত আমি দেখা পাইছোঁ, আজি সেই কেমিকেল আজি মানুহৰ লাংছত সোমাই আজি তেওঁলোকৰ আজি বহুতৰ ডিজিনেছ তেওঁলোকৰ কমপ্লেইন হৈছে, মূৰ ঘূৰাইছে তেওঁলোকে কৈছে। যদিও তেওঁলোকে শিবিৰত আছে, তেওঁলোকে প্ৰত্যেক দিন নিজৰ ঘৰলৈ অহা যোৱা কৰিবলগীয়া হৈছে। ঘৰৰ বস্তুখিনি ঠিকে আছেনে নাই, মাত্ৰ তেওঁলোকে সেইদিনা কিছু কাগজ লৈহে শিবিৰলৈ যাব পাৰিল। তাৰ বাহিৰে তেওঁলোকৰ গৰু ছাগলী খেতি এইবোৰ চব তেওঁলোকে ঘৰৰ ওচৰতে ৰাখি থৈছে। এই স্থানীয় ৰাইজৰ যথেষ্ট ক্ষতি হৈছে আৰু তেওঁলোকৰ ল'ৰা ছোৱালী আটাইতকৈ বেছি ক্ষতি হৈছে। আজি পৰীক্ষাৰ সময়, ইউনিট টেষ্টৰ সময়, তেওঁলোকৰ ল'ৰা ছোৱালী ভালদৰে পৰীক্ষা দিব পাৰে। মোৰ ফালৰ পৰা এটা ষ্ট্ৰং মই চিঠি ইণ্ডিয়ান পেট্ৰলিয়াম মন্ত্ৰীলৈ দিম। ইয়াৰ পূৰ্বে আমি অসমত দেখা পাইছোঁ যে অইল ইণ্ডিয়া বাছজনত কেনেদৰে গাফিলতি হৈছে, তাতো সকলোকে ক্ষতিপূৰ্ণ তেওঁলোকে দিয়া নাই। মই ইহঁতক অনুৰোধ কৰিছোঁ ONGC-ক যে প্ৰথম স্থানীয় মানুহৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিয়ক, দ্বিতীয় স্থানীয় ৰাইজে যে সম্পূৰ্ণভাৱে ক্ষতিপূৰ্ণ পায় তাৰ বাবে তেওঁলোকে চেষ্টা কৰক, আৰু তৃতীয় স্থানীয় ৰাইজক অৱগত কৰাওক যে কেনেদৰে তেওঁলোকে ইয়াত ষ্টপ কৰিব। যোৱা 5 দিনৰ ভিতৰত বৰ্তমানৰ স্থিতিত কোনো সলনি নাই, কোনো পৰিৱৰ্তন নাই। মানুহবোৰ আজি ইয়াৰ স্থানীয় মানুহবোৰ আজি শিবিৰত থাকিবলৈ হৈছে। 5 দিনৰ পৰা ইমান বিশাল বা ইমান জোৰকৈ যে এই চাউণ্ডটো ওলাইছে, ইয়াৰ লৈ বহুতৰ BP বাঢ়িছে, ব্লাড প্ৰেছাৰ বাঢ়িছে। যি ধৰণৰ প্ৰদূষণ আমি ইয়াত অনুভৱ কৰিছোঁ, বহুতৰ আজি এষ্টামা উশাহ লওঁতে তেওঁলোকৰ সমস্যা হৈছে। যি কেমিকেল আজি বাতাবৰণত আমি দেখা পাইছোঁ, আজি সেই কেমিকেল আজি মানুহৰ লাংছত সোমাই আজি তেওঁলোকৰ আজি বহুতৰ ডিজিনেছ তেওঁলোকৰ কমপ্লেইন হৈছে, মূৰ ঘূৰাইছে তেওঁলোকে কৈছে। যদিও তেওঁলোকে শিবিৰত আছে, তেওঁলোকে প্ৰত্যেক দিন নিজৰ ঘৰলৈ অহা যোৱা কৰিবলগীয়া হৈছে। ঘৰৰ বস্তুখিনি ঠিকে আছেনে নাই, মাত্ৰ তেওঁলোকে সেইদিনা কিছু কাগজ লৈহে শিবিৰলৈ যাব পাৰিল। তাৰ বাহিৰে তেওঁলোকৰ গৰু ছাগলী খেতি এইবোৰ চব তেওঁলোকে ঘৰৰ ওচৰতে ৰাখি থৈছে। এই স্থানীয় ৰাইজৰ যথেষ্ট ক্ষতি হৈছে আৰু তেওঁলোকৰ ল'ৰা ছোৱালী আটাইতকৈ বেছি ক্ষতি হৈছে। আজি পৰীক্ষাৰ সময়, ইউনিট টেষ্টৰ সময়, তেওঁলোকৰ ল'ৰা ছোৱালী ভালদৰে পৰীক্ষা দিব পাৰে। মোৰ ফালৰ পৰা এটা ষ্ট্ৰং মই চিঠি ইণ্ডিয়ান পেট্ৰলিয়াম মন্ত্ৰীলৈ দিম। ইয়াৰ পূৰ্বে আমি অসমত দেখা পাইছোঁ যে অইল ইণ্ডিয়া বাছজনত কেনেদৰে গাফিলতি হৈছে, তাতো সকলোকে ক্ষতিপূৰ্ণ তেওঁলোকে দিয়া নাই। মই ইহঁতক অনুৰোধ কৰিছোঁ ONGC-ক যে প্ৰথম স্থানীয় মানুহৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিয়ক, দ্বিতীয় স্থানীয় ৰাইজে যে সম্পূৰ্ণভাৱে ক্ষতিপূৰ্ণ পায় তাৰ বাবে তেওঁলোকে চেষ্টা কৰক, আৰু তৃতীয় স্থানীয় ৰাইজক অৱগত কৰাওক যে কেনেদৰে তেওঁলোকে ইয়াত ষ্টপ কৰিব।